অসমত এটা বৰ বেলেগ ধৰণৰ পৰম্পৰা এটা হ'বলৈ লৈছে। মাজে মাজে বিভিন্ন অনুষ্ঠান এটা পতাৰ নামত আমি চান্দা সংগ্ৰহ কৰা এটা দেখিবলৈ পাওঁ, যিটো বাহিৰলৈ এটা বাৰ্তাটো বৰ বেয়া ধৰণে যায়। আমি আচলতে ভাবিছোঁ যে যি অনুষ্ঠানেই নহওক, ক'ৰবাত আমি স্বতঃস্ফূৰ্তভাৱে কোনোবাই কিবা এটা দিছে, কোনোবাই চাহ একাপ খুৱাইছে, কোনোবাই তামোল এখন দিছে, সেই ব্যৱস্থাটো হ'ব লাগে, কোনোবাই গামোচা এখন দিছে, সেই ব্যৱস্থাটো হ'ব লাগে। আচলতে কাকৈ ধৰি মেলি এই যে ডকা হকা দি পেলাই যে এটা চান্দা লোৱা নিচিনা এই পৰিৱেশটোৱে আচলতে অসমৰ যিটো এটা ভাৱমূৰ্তি, এই ভাৱমূৰ্তিৰ বাহিৰত অকণমান বেয়া কৰা দেখিবলৈ পোৱা যায়। আমি আচলতে এইটো ভাবোঁ, কেতিয়াবা গাড়ী ৰখাই আমি কেতিয়াবা দেখোঁ যে চান্দা এটা লৈ আমি কিবা পূজা এটা পাতিব লাগে, বিহু এটা পাতিব লাগে। আচলতে সেইটোৰ কাৰণে কিন্তু আমি একেবাৰে পক্ষপাতি নহয়। কোনোবা কাৰোবাক ধৰি ৰিচিপ এটা কাটি চান্দা লোৱাটো আমি একেবাৰে আচলতে পক্ষপাতি নহয়। জুবিন গাৰ্গ হ'ল অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন, হিয়াৰ আমঠু। গতিকে তেখেতৰ যিটো ইতিহাস, তেখেতৰ যিটো সংস্কৃতিৰ প্ৰতি যিটো সাধনা, সেই সাধনাক কোনোবাই যদি চান্দা সংস্কৃতিলৈ ৰূপায়িত কৰিছে, ই আটাইতকৈ লজ্জাজনক আৰু অসমীয়া জাতিটোৰ কাৰণে আৰু আটাইতকৈ এইটো দূষণীয় কাম বুলি ভাবোঁ। কাৰণ জুবিন গাৰ্গৰ যি সংস্কৃতিবান যি ব্যক্তি, যাক আমি সংগীতৰ ভগৱান বুলি কওঁ, সেই ভগৱানৰ নামত যদি কোনোবাই চান্দা সংস্কৃতি সংগ্ৰহ কৰি নিজে মদ মাংস খাই জুবিনৰ নামত যদি কলংকিত কৰিব খুজিছে, সেই তাতকৈ আৰু অসমীয়া জাতিৰ বাবে আৰু দুখ আৰু কলংকৰ কথা একো হ'ব নোৱাৰে বুলি ভাবোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা একাংশই ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ বিচাৰি ফুৰিছে আৰু আন একাংশই জুবিন গাৰ্গৰ অন্ধ সমৰ্থক হিচাপে জুবিন গাৰ্গৰ যিটো বৈশিষ্ট্য, যিটো আদৰ্শ, সেই আদৰ্শক কালিমা খান্দিছে। আৰু শেহতীয়াকৈ অসমৰ বিভিন্ন চুকে কোণে জুবিন গাৰ্গৰ এই চান্দা সংস্কৃতি সংগ্ৰহ কৰি যি অপসংস্কৃতিলৈ জুবিন গাৰ্গক ডুবাই দিব বিচাৰিছে, সেইটো আমাৰ কাৰণে আটাইতকৈ লজ্জাজনক যে একাংশ দল সংগঠনো জুবিনৰ এই আদৰ্শৰ প্ৰতি লক্ষ্য নকৰি তেওঁলোকৰ নিজৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বৰ কাৰণে জুবিনৰ সকলো আদৰ্শক ভৰিৰে মোহাৰি যি সংস্কৃতি গঢ়ি তুলিছে, তাত আমি গৰিহণা দিছোঁ। যিহেতু চন্দা সংস্কৃতিটো এই বিষয়টোক লৈ আহিব নালাগে। জুবিন গাৰ্গ সদায় সকলো মানুহৰ কাৰণে তেওঁ আপোন। সকলো ব্যৱসায়ী হওক বা অন্যান্য জাতি জনগোষ্ঠী, সকলো ধৰ্মীয় কাৰণে তেওঁ আপোন। গতিকে চন্দা সংগ্ৰহ কৰি যদি তেখেতৰ সংস্কৃতিটো বিকৃত ৰূপলৈ লৈ যোৱা যায়, এইটো সঁচাকৈ গৰিহণাযোগ্য হৈছে, এইটো আমি ভাল পোৱা নাই। বিভিন্নজন যুৱক যুৱতীয়ে ইতিমধ্যে চান্দা সংগ্ৰহ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে যে জুবিনদাৰ নামত আমি সেইটো হোৱাটো কেতিয়াও নিবিচাৰোঁ আৰু গতিকে অতি সোনকালে সেইখিনি বন্ধ হ'ব লাগে। কোনোবাই ৰিচিপ্ট বুক বনাই চান্দা কালেকশ্যন কৰিব, সেইটো আমি কেতিয়াও বিচৰা নাই আৰু সকলো সচেতন নাগৰিকে এই ক্ষেত্ৰত সজাগ হ'ব লাগে।